ওম নমঃ শিৱায়। স্বাগতম জনাইছোঁ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। কাৰণ 2026 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ লাগিবলৈ গৈ আছে 3 মাৰ্চ তাৰিখে। এই দিনাখন এক বিৰল চন্দ্ৰগ্ৰহণ লাগিব, এক বিৰল মহাজাগতিক দৃশ্য দেখিবলৈ পাব আৰু এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। কাৰণ এই দিনাখন পৰিছে দৌল পূৰ্ণিমা। দৌল পূৰ্ণিমাৰ দিনাখনেই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত, আপোনাৰ ব্যক্তিগত জীৱন, আপোনাৰ সংসাৰ পৰিয়ালত বহুত বিৰলভাৱে পৰিবলৈ গৈ আছে। গতিকে এই চন্দ্ৰগ্ৰহণ আপোনাৰ বাবে, আপোনাৰ ঘৰখনৰ বাবে হয়তো হ'ব পাৰে এক ভয়ংকৰ ৰূপ। এইদিনা চন্দ্ৰ সম্পূৰ্ণৰূপে পৃথিৱীৰ ছাঁত লুকাই পৰিব আৰু সৃষ্টি হ'ব এক ব্লাড মুন বা ৰঙা চন্দ্ৰৰ। কিন্তু ভাৰতীয় জ্যোতিষশাস্ত্ৰ অনুসৰি এইটো কেৱল এক খগোলীয়া পৰিঘটনা নহয়, ইয়াৰ আঁৰত লুকাই আছে এক গভীৰ আধ্যাত্মিক আৰু জ্যোতিষীয় ৰহস্য। এই গ্ৰহণৰ প্ৰভাৱ আপোনাৰ জীৱনত কেনেকৈ পৰিব, গ্ৰহণৰ সূতককাল কেতিয়া আৰম্ভ হ'ব আৰু এই সময়ছোৱাত আপুনি কি কৰা উচিত আৰু কিহৰ পৰা বিৰত থকাটো উচিত। লগতে এনেকুৱা 6টা ৰাশি আছে যাৰ ওপৰত এই চন্দ্ৰগ্ৰহণৰ এক ভাল প্ৰভাৱ পৰিব, যাৰ ফলত তেওঁলোকৰ কপাল সলনি হ'ব বা ভাগ্যৰ উদয় হ'ব। গতিকে আজিৰ এই ভিডিঅ'টো বিশেষ ভিডিঅ' আপোনাৰ বাবে। বিতংকৈ এই ভিডিঅ'টোত আমি সকলোবোৰ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। যদি ভাল লাগিছে এটা লাইক কৰি দিয়ক। চেনেলটো যদি ছাবস্ক্ৰাইবে কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো চুই দিয়াৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। 3 মাৰ্চ 2026 মঙ্গলবাৰে হ'বলগীয়া এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণটো ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যমান হ'ব আৰু সেইকাৰণে এই চন্দ্ৰগ্ৰহণ ভাৰতীয়সকলৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ। জ্যোতিষীয় গণনা অনুসৰি এই গ্ৰহণ সিংহ ৰাশি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰত সংঘটিত হ'ব। গ্ৰহণ আৰম্ভ হ'ব আবেলি 3:20 পৰা। পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ থাকিব আবেলি 4:34 পৰা 5:05 আৰু গ্ৰহণ শেষ হ'ব 6:48। যিকণ সময়ত সূৰ্যৰ অস্ত যাব আৰু চন্দ্ৰৰ উদয় হ'ব, সেইকণ মুহূৰ্ততেই লাগিব এই বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। সেইকাৰণে এই চন্দ্ৰগ্ৰহণ বহুতে বেছি বিৰল আৰু ভয়ংকৰ চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণৰ সূতক সময় আৰম্ভ হ'ব গ্ৰহণ আৰম্ভ হোৱাৰ 9 ঘণ্টাৰ আগতেই, অৰ্থাৎ ৰাতিপুৱা 6:20 পৰা সূতক সময় আৰম্ভ হ'ব আৰু এই সময়খিনিত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ মাংগলিক কাম নকৰিব। গ্ৰহণৰ সময়ত আপুনি কি কৰিব নালাগে। প্ৰথম, পূজা অৰ্চনা নকৰিব। গ্ৰহণৰ সময়ত ঘৰৰ মন্দিৰৰ দুৱাৰ বা পৰ্দা বন্ধ কৰি ৰাখিব লাগে। এই সময়ত মূৰ্তি স্পৰ্শ কৰাটো একেবাৰে নিষিদ্ধ। 2. ভোজন ত্যাগ। গ্ৰহণ চলি থকা অৱস্থাত খাদ্য গ্ৰহণ কৰিব নালাগে, বিশেষকৈ ৰন্ধা খাদ্য এই সময়ত খাব নালাগে। 3. শুভ কাম। নতুন কোনো কাম আৰম্ভ নকৰিব বা বজাৰ সমাৰ এই সময়খিনিত নকৰিব। 4. গৰ্ভৱতী মহিলাসকল সাৱধান হ'ব লাগিব। গ্ৰহণৰ সময়ত গৰ্ভৱতী মহিলাসকলে চোকা বস্তু যেনে কেঁচি, চুৰি আদি ব্যৱহাৰ কৰিব নালাগে আৰু বাহিৰলৈ ওলাই যাব নালাগে। 5. ফাকু খেলাৰ নিয়ম কিছুমান আছে। যিহেতু গ্ৰহণৰ ছাঁ পৰিব, গতিকে গ্ৰহণ চলি থকাৰ সময়ত আবিৰ বা ৰং খেলাটো শাস্ত্ৰমত অনুসৰি উচিত নহয়। এতিয়া জানো আহক যে আপুনি কি কৰিব লাগে। প্ৰথম, তুলসী পাতৰ ব্যৱহাৰ। গ্ৰহণ আৰম্ভ হোৱাৰ আগতেই গাখীৰ, পানী আৰু খাদ্যবস্তুৰ ওপৰত তুলসী পাত দি থৈ দিব। ইয়াৰ ফলত গ্ৰহণৰ নেতিবাচক শক্তিয়ে খাদ্য নষ্ট কৰিব নোৱাৰে। 2. জপ আৰু ধ্যান। গ্ৰহণৰ সময়ত আপোনাৰ ইষ্ট দেৱতাৰ নাম লওক বা ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। এই সময়ত কৰা জপৰ ফল 1000 গুণ বেছি পোৱা যায়। 3. দান দক্ষিণা। গ্ৰহণ শেষ হোৱাৰ পিছত স্নান কৰি দুখীয়া নিচলাক চাউল, দাইল বা বগা কাপোৰ দান কৰক। ই অতি পুণ্যৰ কাম। 4. শুদ্ধিকৰণ। গ্ৰহণ শেষ হোৱাৰ লগে লগে গোটেই ঘৰখনত গংগাজল ছটিয়াই শুদ্ধ কৰক। এতিয়া জানো আহক সেই 6টা ৰাশিৰ বিষয়ে, যিকেইটা ৰাশিৰ বাবে এই চন্দ্ৰগ্ৰহণৰ এক বিৰল আৰু ভাল প্ৰভাৱ পৰিব। প্ৰথমে জনাই দিওঁ যে এই চন্দ্ৰগ্ৰহণ সিংহ ৰাশি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰত সংঘটিত হ'ব। ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিব,
কিন্তু আমাৰ ৰাশিফলত ইয়াৰ শুভ অশুভ প্ৰভাৱ স্পষ্টকৈ দেখা পোৱা যাব। প্ৰথম ৰাশি আহিলে এই তালিকাৰ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰসকলৰ বাবে এই গ্ৰহণ অতি শুভ। আপোনাৰ অৰ্থনৈতিক দিশত ডাঙৰ পৰিৱৰ্তন আহিব। বহুদিন ধৰি আবদ্ধ হৈ থকা পাবলৈ থকা ধন টকা পইচা ঘূৰাই পাব। নতুন কামৰ প্ৰস্তাৱ আপোনাৰ বাবে আহিব পাৰে। 2 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ সাহস আৰু পৰাক্ৰম এই সময়খিনিৰ পৰা বাঢ়িবলৈ আৰম্ভ কৰিব। যিসকল মিথুন ৰাশিৰ লোকে ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত তেওঁলোকৰ বাবে এই সময়ছোৱাত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আপোনাৰ পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব। এই তালিকাৰ 3 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ আহিছে সিংহ ৰাশি। যিহেতু গ্ৰহণ সিংহ ৰাশিতেই লাগিবলৈ গৈ আছে, ইয়াৰ প্ৰভাৱ মিশ্ৰিত হ'লেও আপোনাৰ ব্যক্তিত্বত কিন্তু এক উজ্জ্বল বা চমক দেখিবলৈ পাব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। যিকোনো নতুন চুক্তি বা বিনিয়োগৰ পৰা আপোনাৰ ভৱিষ্যতে এই সময়খিনিত লাভালাভ হোৱা দেখিবলৈ পাব। গতিকে এই সময়খিনিত যদি গুৰুত্বপূৰ্ণ কিবা চুক্তি কৰিবলৈ সুবিধা পায়, নিশ্চয়কৈ চন্দ্ৰগ্ৰহণৰ পাছৰ সময়খিনি আপোনাৰ বাবে শুভ সময়। এই তালিকাৰ 4 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে তুলা ৰাশি। তুলা ৰাশিৰ বাবে এই গ্ৰহণে নতুন আশাৰ বতৰা আনিব। দীৰ্ঘদিন ধৰি চলি থকা মানসিক অশান্তি দূৰ হ'ব। চাকৰিয়ালসকলৰ বাবে পদোন্নতি বা দৰমহা বৃদ্ধিৰ এক যুগ দেখিবলৈ পাব। গতিকে তুলা ৰাশিৰ ব্যক্তিসকলে এই সময়খিনিক সঠিক ব্যৱহাৰ কৰাটো খুবেই বেছি দৰকাৰী। এই তালিকাৰ 5 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ হৈছে ধনু ৰাশি। ধনু ৰাশিৰ ভাগ্য এই চন্দ্ৰগ্ৰহণৰ পাছতেই উদয় হ'ব। ধৰ্মীয় কামত আপোনাৰ আগ্ৰহ, আপোনাৰ ইচ্ছা বাঢ়িব আৰু কোনো ধৰ্মীয় ভ্ৰমণ বা তীৰ্থ ভ্ৰমণৰ যোগো আপোনাৰ বাবে দেখিবলৈ পোৱা যায়। যিসকল ধনুৰাশিৰ ব্যক্তিয়ে বিদেশলৈ যাব বিচাৰি আছিলে, বিদেশত গৈ কিবা এটা কৰিব বা যিকোনো কাৰণৰ বাবে যাব বিচাৰি আছিলে, তেওঁলোকৰ বাবে এক সুখৰ খবৰ আহিব। ইয়াৰ উপৰি আপোনালোকৰ অন্যান্য সকলোখিনিতে ভাল প্ৰতিফলন দেখিবলৈ পাব। এই তালিকাৰ অন্তিমবিধ ৰাশি হৈছে কুম্ভ ৰাশি। আপোনাৰ বাবে এই চন্দ্ৰগ্ৰহণ আৰ্থিক উন্নতিৰ এক কাৰক হ'ব। এই চন্দ্ৰগ্ৰহণৰ ভাল প্ৰভাৱ আপোনাৰ ধন টকা পইচাত পৰিব। আপুনি বহুতো নতুন নতুন ৰাস্তা হয়তো উপাৰ্জন কৰিব পাৰিব। নতুন বন্ধু আপুনি লাভ কৰিব, যি বন্ধুৱে আপোনাৰ জীৱনত উন্নতি কৰাত, আপোনাৰ কেৰিয়াৰত যথেষ্ট সহায় কৰিব। দাম্পত্য জীৱনত চলি থকা খোকোজা দূৰ হ'ব। যদি আপোনালোকৰ মাজত কিবা কাৰণত সাংসাৰিক অশান্তিৰ সৃষ্টি হৈ আছিলে, সেই সকলোখিনিৰ পৰা আপুনি নিজকে দূৰ কৰিব পাৰিব। গতিকে এইকেইটা আছিলে সেই ভাগ্যশালী 6টা ৰাশিৰ বিষয়, যিকেইটা ৰাশিয়ে চন্দ্ৰগ্ৰহণৰ পাছতেই নিজৰ জীৱনৰ ৰূপ বা ৰেখা সলনি হোৱা দেখিবলৈ পাব। গতিকে চন্দ্ৰগ্ৰহণৰ সকলোবোৰ নীতি বিধি মানি চলক আৰু তাৰ মতে কামবোৰ কৰক। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।